হেল্ল' গাইজ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু বহুতে মানে মোৰ কমেণ্ট ছেকশ্যনত ইউটিউবৰ ভিডিঅ' কেইটামানত কমেণ্ট কৰি আছে মানে SI ভেকেঞ্চি আকৌ ওলাবনে মানে ঘনাই ঘনাই সুধি আছে মানে যে কেতিয়া ওলাব এবাৰ ওলোৱাৰ চান্স আছেনে মানে ৰিচেণ্টলি নৱেম্বৰত আসাম গভৰ্ণমেণ্টে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ভেকেঞ্চি কিছুমান উলিয়াই দিব মানে এতিয়া থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক আসাম পুলিচৰ তাতে SI ওলাবনে এইটো সুধি আছে মানে বহুতে কেতিয়া ওলালেও কেতিয়া ওলাব গতিকে এইটো কেতিয়া ওলাব ডাইৰেক্টলি ক'ব নোৱাৰি কিন্তু এটা আন্দাজ লগাই পিনি এটা ক'ব পাৰি যে মই বৰ্তমানৰ কিবাটোৰ পৰা ক'ম যে মই যিহেতু নিজে আসাম পুলিচ SI গতিকে মই ABৰ ৰানিং মই নিজেও কৰিছিলোঁ মই UBত মোৰ ফিজিকেল ভাল হৈছে কিন্তু এবিধ মোৰ পাছ মানে অলপ মোৰ ৰানিংটো অলপ খেলি মেলি হ'ল মই কোৱালিফাই কৰিব সক্ষম নহ'লোঁ AB মানে কামাণ্ডো SIটোত চ' গাইজ কি কৰিব এইবাৰ মই যোনদিনা দিছিলোঁ সেইদিনা মিলাই কামাণ্ডো SI অনলি পাছ কৰিছে সাতটা পাছ কৰিছে মানে কি 51টাৰ ভিতৰত যদি 7টা পাছ কৰিছে বাকী পোষ্টখিনিতো থাকি গ'ল গতিকে গাইজ অভিয়াছলি মানে UB SIটো ওলাবই কিন্তু AB SIটো খাটাং মানে ওলাবই অভিয়াছলি মানে AB SIটো মানে নেক্সট বাৰটো আকৌ ওলাবই কাৰণ পোষ্টখিনি থাকি গ'ল এতিয়াতো পোষ্টখিনি আকৌ বঢ়াই দিব কেইটামান আকৌ বঢ়াই দি পিনি আকৌ নটিফিকেশ্যন ওলাব গতিকে SI ওলাব গতিকে প্ৰিপেৰেশ্যনটো যাতে বৰ্তাই ৰাখোঁ মানে প্ৰেক্টিছ কৰি থাকক মই কালি পৰহি কেইদিনমানৰ আগত এটা ভিডিঅ' বনাইছোঁ যে কেনেকৈ চেণ্ট্ৰেল এক্সামবোৰত বহি পিনি এটা নিজক এটা প্ৰচেছত কণ্টিনিউ এটা প্ৰচেছত ৰাখিব তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ মোৰ চেনেলটোত গৈ পিনি আপুনি চাব এই ভিডিঅ' লিষ্টত গতিকে পাব গতিকে SI যিসকলে সুধি আছে যে আসাম পুলিচ SI আহিবনে নাই আহিব গাইজ AB SIটোতো কামাণ্ডো SIটো চিয়'ৰ আহিব কাৰণ 7টাহে পাছ কৰিছে বাকী পোষ্টখিনি ক'ত থ'বগৈ আকৌ উলিয়াব লাগিব ভেকেঞ্চিখিনি গতিকে গাইজ আপোনালোকে একদম প্ৰিপেৰেশ্যন এৰিব এতিয়া যিসকল বা বাকী এক্সামখিনিত ভাল হোৱা নাই বা SI ৰিটেনত ক্লিয়াৰ নহ'ল কোনোবাই ৰিটেন পাছ কৰি পিনিও ফিজিকেল দি পিনি আকৌ ভাইভালে নাম নাহিল তেখেতসকলেও দুখ পাব নালাগে কষ্ট পাব নালাগে কাৰণ ফেইলাৰ হ'বই লাগিব ফেইলাৰ হ'লেও একো নাই কিন্তু নেক্সটবাৰ আকৌ যাতে ভালকৈ মানে ভালদৰে এনেকৈ উত্তীৰ্ণ হয় তাৰ কাৰণে গাইজ বৰ্তমানৰ সময়ত পুলিচত একচুৱেলি চাকৰি লোৱাটো এটা ইমানো সহজ হৈ থকা নাই মানে সঁচা কথাটো ক'বলৈ গ'লে আপোনাৰ যদি মই বৰ্তমান SIৰ কথাই ক'ব যাওঁ যদি আপুনি ৰিটেনত বোলে ইমান ভাল এটা মাৰ্কছ অহা নাই কিন্তু যদিহে আপোনাৰ ফিজিকেল বেয়া কিন্তু আপোনাৰ চিলেকশ্যনৰ কিবাটো অলপ কম যদিহে আপুনি হেনো ফিজিকেলটো বোলে সদায় ফিল্ডলৈ যায় ৰানিংটো কৰে ৰানিং কৰাৰ লগতে আপুনি যদিহে নিজকে ফিট কৰি ৰাখে এটা ধুনীয়াকৈ ৰানিং কৰিব পাৰে লং জাম্প এক্সেলেণ্ট মাৰি থাকিব পাৰে মাজে মাজে লং জাম্প মাৰে আপুনি কি হয় তেতিয়া আপোনাৰ ৰিটেনত যেন তেন কোৱালিফাই কৰিলেও যেনিবা বোলে ধৰা হ'ল আসাম পুলিচ SIত বোলে কাট অফ বোলে 60 গ'ল আপোনাৰ 61 পাইছে যেনিবা ধৰা হ'ল আপুনি যদিহে ফিজিকেল ভাল নহয় অলৰেডি কিছুমান এনেকুৱা কেণ্ডিডেট ওলায় কি 70, 72, 76, 80 এনেকুৱা মানে মাৰ্কছ পোৱাবোৰ ওলায় এই ইমানখিনি পোৱা কেণ্ডিডেটখিনিয়ে একচুৱেলি ৰানিং কৰি নাথাকে তেখেতে কি কৰে অকল ৰিটেনত বহুত উঠাই লয় আৰু ফিজিকেলটো জাষ্ট কোৱালিফাই কৰে আমি ইহঁতৰ লগত মানে আমাৰ নিচিনা মানে পঢ়াত এভাৰেজ ষ্টুডেণ্টবোৰে মানে এনেকৈ SI দিম বুলি ভাবিলে নহ'ব মানে গতিকে আমি কেনেকৈ ল'ব লাগিব গোটেই পঢ়ি থকাৰ লগতে মানে আমি যাতে প্ৰিপেৰেশ্যন বা ফিজিকেলি প্ৰিপেৰেশ্যন যাতে এটা বৰ্তাই ৰাখিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিব লাগিব গাইজ যদি মোৰ কথাই ক'ব যাওঁ মোৰ ৰিটেনত এটা বহুত বেছি স্ক'ৰ নাই বেলেগে কিছুমানে 72, 76, 75, 80লৈকে পাইছে মোৰ কিন্তু ইমানখিনি স্ক'ৰ নাই মই এটা এভাৰেজ ষ্টুডেণ্ট কষ্ট কৰি পিনি মই মানে জাষ্ট অলপ বেছি পাইছোঁ কিন্তু মোৰ ফিজিকেলটো অলপ ভাল গাইজ মোৰ কথা যদি ক'ব যাওঁ এইবাৰ আসাম পুলিচ SIত 20জনকৈ গ্ৰুপ কৰি দৌৰিব দিছে এই 20জনৰ ভিতৰত লং জাম্পৰ ক্ষেত্ৰত অনলি মই এক্সেলেণ্ট মাৰিছোঁ মোতকৈ মানে মৰা নাই আৰু মানে ময়ে হায়েষ্ট মাৰিছোঁ লং জাম্প মই অলমষ্ট 17, 2, 3 এনেকৈ মাৰিছোঁ দুবাৰ মাৰিলোঁ তাৰপিছত লাষ্টবাৰ নামাৰিলোঁ আৰু তাৰপিছত গাইজ আপোনালোকে কি কৰিব পাৰে যাতে ফিজিকেলটো মেইনটেইন কৰে ফিজিকেলটো মেইনটেইন কৰি পিনি পঢ়াৰ লগতে যাতে দুটাকে বৰ্তাই ৰাখিব পাৰে গতিকে কি হয় সকলো কেণ্ডিডেটেতো পঢ়াত ভাল নহয় একচুৱেলি কিছুমান এনেকুৱা হয় দেই পঢ়াত বহুত ভাল কিন্তু ফিজিকেলি প্ৰেক্টিছ নকৰে
ইহঁতৰ কাৰণে আকৌ জাষ্ট কোৱালিফাই কৰিলেই হ'ল। কিন্তু আমাৰ নিচিনা পঢ়াত এভাৰেজ মেথছ ৰিজনিঙত অলপ ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম থকা ল'ৰা ছোৱালীখিনি কি হয়, আমি ফিজিকেলত জোৰ দিব লাগিব। কেনেবাকৈ যদি আছাম পুলিচ SIত নাম আহি গ'ল, অবভিয়াছলি আমি ফিজিকেলৰ নাম আহিবই লাগিব, মাৰ্কছ আনিবই লাগিব মানে, অন্যথা আমাৰ কাম নাই মানে, আপুনি মৰি যাব মানে। গাইজ এইজনক চাওক, এইটো মোৰ লগৰ হয়। তেখেতে ৰিচেণ্টলি কিবা APRত আহিছিল, তেখেত ছায়েন্সৰ হয়। APRত তেখেতৰ একচুৱেলি কিবা পুলিচত নাম আহিছিল, কিন্তু হ'লেও তেখেতে দৌৰি আছে। চাওক গাইজ, এটা যাতে এনেকুৱা হয় কি এতিয়াতো কনফাৰ্ম নহয় এতিয়া চাকৰিটো বা এবাৰ হয় নে নহয়। এতিয়া ভাইবা হৈ যোৱাৰ পিছতো 1:2কে মাতিছে। চ' গাইজ আপোনালোকে এটা প্ৰিপেৰেশ্যনটো যাতে বৰ্তাই ৰাখে, তাৰ কাৰণে চেষ্টা কৰিব লাগে।